নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবই লাগিব। এয়া অসমৰ প্ৰতিবাদ, এয়া দিল্লীৰ প্ৰতিবাদ। এই প্ৰতিবাদ মুম্বাইত থকা প্ৰবাসী অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত শ্ৰেণীকোঠা এৰি ৰাজপথত অৱস্থান কৰিছে ছাত্ৰ সমাজে। চৰকাৰক সমালোচনা কৰি সৰ্বত্ৰ ধিক্কাৰ গঞ্জনা। কিন্তু শিলচৰৰ অসম বিশ্ববিদ্যালয়ত প্ৰতিবাদ কৰিব নোৱাৰিব। যদি প্ৰতিবাদ কৰে পঢ়িবলৈ নাপাব। অসমীয়া ছাত্ৰই ইমান সাহস ক'ত পালে? যেসব ছাত্ররা এসব কাজ করেছে তাদের বিরুদ্ধে অবিলম্বে ব্যবস্থা নেওয়ার জন্য আমি ভাইস চ্যান্সেলরের কাছে আবেদন করছি। আমি জানি না ভাইস চ্যান্সেলর কি ভূমিকা নিয়েছিলেন, কালকে রেজিস্ট্রার কি ভূমিকা নিয়েছিলেন। ভাবুকি ভরা এটা ভিডিঅ'টোত বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰায়ৰ ভাবুকি। বৃহস্পতিবাৰে আন শিক্ষাৰ্থীৰ দৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মন জ্বলাই প্ৰতিবাদ কৰিছিল অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমীয়া ছাত্ৰ সমাজে। তাৰ পাছতে এই ভিডিঅ' যোগে ছাত্ৰ ছাত্ৰীসকলক ভাবুকি গেৰুৱা দলৰ এইজন নেতা প্ৰদীপ দত্ত ৰায়ৰ। সকিয়নি অসমীয়া ছাত্ৰক। এই বিশ্ববিদ্যালয়ে অসমীয়া ছাত্ররা নাগরিকত্ব বিলের বিরোধিতা করবে, এটা অত্যন্ত নিন্দনীয়। তারা বরাকের শত্রু। অসমীয়া ছাত্ৰ ছাত্ৰীক সাৱধান বাণী, পঢ়িবলৈ আহিছা পঢ়া, ৰাজনীতি নকৰিবা, নহ'লে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। অসমীয়া ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি বন্ধ কৰি দিয়াৰ ভাবুকি। অসমীয়া ছাত্রদের এখানে সাবধান করে দিতে চাই, তোমরা পড়াশোনা করতে এসছো, পড়াশোনা করো, রাজনীতিতে মাথা ঘামিও না, নাহলে অদূর ভবিষ্যতে অসমীয়া ছাত্ররা যাতে এখানে ভর্তি হতে না পারে সেই ব্যবস্থা নিতে আমরা বাধ্য হব। এই ভিডিঅ'য়ে প্ৰতিবাদৰ জুইকুৰাত ঘিউৰ দৰে কাম কৰিছে। ৰায়ৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰাক্তন শিক্ষামন্ত্ৰী ৰিপুণ বৰা আৰু শৰৎ বৰকটকীৰ। গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়েও প্ৰতিবাদ কৰিছে। শিলচৰৰ বিজেপি নেতাৰ পৰা এই ভাবুকি স্বাভাৱিক। অসমৰ শিক্ষাৰ্থীয়ে য'তেই মন ত'তেই পঢ়িব। তেওঁ তেনেধৰণৰ এটা ইম্প্ৰেশ্যন এই বিজেপিয়ে আজি দি আমাৰ মাজত এইটো বিভাজন আনিছে। গতিকে এই গোটেই বিভাজনৰ বীজৰ বাবে বিজেপি জগৰীয়া। আৰু এটা গুৱাহাটী ইউনিভাৰ্চিটিত বাধা দিছে নেকি কোনোবাই? না, শিলচৰ ইউনিভাৰ্চিটিৰ কথাহে কৈছে তেওঁলোকে। তেতিয়া আমাৰতো কোনো তেজপুৰ ইউনিভাৰ্চিটিও কৰা নাই। গতিকে এইবিলাক দুৰ্ভাগ্যজনক কথা, এনেকুৱা শোভা নাপায় এইবিলাক কথা। অসমতে অসমীয়াক ভাবুকি দিয়া কোনেই প্ৰদীপ দত্ত ৰয়। এইবোৰ আমাৰ মন্ত্ৰীসকলে দেখিছে নে নাই? তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ শিক্ষাৰ্থীৰ মাজতো। প্ৰদীপ দত্ত ৰয়ৰ এই ভাবুকিৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিলে কৃষক শ্ৰমিক উন্নয়ন পৰিষদে। দাবী, ছাত্ৰ সমাজক ভয় ভাবুকি দিয়া বিজেপি নেতাক গ্ৰেপ্তাৰ কৰক। অসমীয়া কিমান সাহস ক'ত পালে বুলি সুধিবলৈ প্ৰদীপ দত্ত ৰয়ে সাহস ক'ত পালে দাবী উঠিছে, বিচাৰ কৰক। ৰাজনৈতিক নেতা যেতিয়া কৈ দিম তেনেকৈ ভাবিছিল এওঁ, কিন্তু এইবাৰ এই সাৰ শুনক। যে এরা কেউ ইউনিভার্সিটির ছাত্র ছিল না, এগুলো সব অখিল গগৈ বাহিনী এবং খিলঞ্জিয়া নামে বরাক উপত্যকার কিছু মুসলিম যুবক এই ঘটনাটা ঘটিয়েছে অসমীয়া এবং বাঙালি ছাত্রদের মধ্যে একটা ভুল বুঝাবুঝি সৃষ্টি করার জন্য। এই মন্তব্যৰ পিছতে অসমীয়াৰ ৰুদ্ৰৰূপ দেখি সুৰ সলনি কৰিলে বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে। বিজেপিৰ নেতা স্বভাৱ সুলভ লুটিবাগৰ প্ৰদীপ দত্ত ৰয় ডাঙৰীয়া নক'ব দ্বিতীয়বাৰ। শিলচৰৰ পৰা অভিজিত ভট্টাচাৰ্যৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।